যিসকলে এবাৰ HS 2026 দিবা তোমালোকৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কাৰণ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ফ'ৰ্থ ছাবজেক্ট মানে কি আৰু ফ'ৰ্থ ছাবজেক্ট পঢ়িব লাগে নে নালাগে। এতিয়া কথাটো হ'ল ফ'ৰ্থ ছাবজেক্ট মানে হ'ল তোমালোকৰ যিহেতু টোটেল ছাবজেক্ট 6টা তাৰে ভিতৰত ইংলিছ আৰু এছামিছ বাদে যি 4টা বিষয় আছে সেই 4টাৰ ভিতৰত যিটো বিষয়ত আটাইতকৈ কম নাম্বাৰ পাবা সেইটো হ'ল ফ'ৰ্থ ছাবজেক্ট। এতিয়া কথাটো হ'ল তোমালোকে যিহেতু গম নোপোৱা যে কোনটো ছাবজেক্টত আটাইতকৈ কম নাম্বাৰ পাবা সেইবাবে মোৰ মতে ফ'ৰ্থ ছাবজেক্টটো পঢ়িব লাগে। আৰু এটা কথা জনাটো দৰকাৰ তোমালোকে যিটো বিষয় ফ'ৰ্থ ছাবজেক্ট কৰিবা বুলি ভাবিছা সেইটো বিষয়ৰ মাৰ্কছটো তোমাৰ টোটেল নাম্বাৰত এড নহয় কিন্তু মাৰ্কশ্বিটত দিয়া থাকিব। সেইবাবে ফ'ৰ্থ ছাবজেক্টটো পঢ়িব লাগে। ধৰি লোৱা তোমাৰ গোটেইখিনিত ভাল মাৰ্কছ আহিল কিন্তু ফ'ৰ্থ ছাবজেক্টটোত একেবাৰে কম নম্বৰ পালে মাৰ্কশ্বিটটো দেখাত বেয়া লাগিব। সো যদি অন্য সাবজেক্টবোৰ 2 বা 3 ঘণ্টাকে পঢ়া তেনেহলে ফ'ৰ্থ সাবজেক্টটো 1 ঘণ্টাকে পঢ়িলে তোমাৰ বাবে এনাফ। আৰু তুমি কোনটো সাবজেক্ট ফ'ৰ্থ বনাবা বুলি ভাবিছা সেইটো সাবজেক্টৰ নাম কমেন্টত লিখা আৰু চেনেললৈ নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। থ্যাঙ্কস ফৰ ওয়াচিং।